আনন্দলাই ভৱনৰ কনষ্ট্ৰাকশ্যন সমিতিৰ সচিব শ্ৰী নলিন খেমানী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পৱন সিং ঘাটোৱা ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, অসম চৰকাৰৰ শ্ৰম বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ ডাঙৰীয়া, আজিৰ সভাত উপস্থিত সন্মানীয় সুধীবৃন্দ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, ডিব্ৰুগড়ৰ বিবেকানন্দ কেন্দ্ৰৰ আনন্দলাই ভৱনৰ লোকাৰ্পণ অনুষ্ঠান উপলক্ষে আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানটোত মই মহান চিন্তাবিদ, দাৰ্শনিক আৰু অম্লান প্ৰেৰণাৰ উৎস স্বামী বিবেকানন্দলৈ গভীৰ প্ৰণিপাত জনাইছোঁ। চাহ জনগোষ্ঠী আৰু জনজাতীয় ৰাইজৰ সেৱাত উৎসৰ্গিত আনন্দলাইৰ এই মহৎ পদক্ষেপৰ বাবে মই বিবেকানন্দ কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাৰ আন্তৰিক শলাগ লৈছোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ মাজত বিবেকানন্দ কেন্দ্ৰৰ সৰ্বভাৰতীয় সভাপতি মাননীয় শ্ৰী বালকৃষ্ণন ডাঙৰীয়াও উপস্থিত থকাৰ কথা আছিল। তেখেতৰ বিশেষ কৰ্ম ব্যস্ততাৰ বাবে আজি তেখেত আমাৰ মাজত উপস্থিত থাকিব পৰা নাই। শ্ৰী বালকৃষ্ণন ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বতে বিবেকানন্দ কেন্দ্ৰ শিক্ষা প্ৰচাৰ বিভাগে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় স্থাপনত লোৱা পদক্ষেপৰ বাবে আজি অসমত 25খনকৈ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় প্ৰতিষ্ঠা হৈছে আৰু 6খন নতুন বিদ্যালয় স্থাপনৰ প্ৰচেষ্টাও চলি আছে। এই প্ৰচেষ্টাই আমাৰ ৰাজ্যৰ শৈক্ষিক পৰিৱেশত দ্ৰুত পৰিৱৰ্তন আনিছে। मैं असमवासियों का ओर से on behalf of the people of Assam, I want to extend our warm gratitude to Sri Balakrishnan ji for his effort for the development of education and other sectors in our state. Under his visionary leadership and dedicated efforts of the Vivekananda Kendra Shiksha Prasar Vibhag, 25 Vivekananda Kendra Vidyalaya have been successfully established across Assam, and there is a proposal to construct 6 more, marking a significant milestone in the field of education. I would like to extend once again our deep gratitude to Sri Balakrishnan ji. স্বামী বিবেকানন্দৰ দ্বাৰা প্ৰতিপালিত মানৱ গঠনেই ৰাষ্ট্ৰ গঠন, মানৱ সেৱাই ঈশ্বৰ সেৱা, এই দুইটা আদৰ্শৰ প্ৰতি উৎসৰ্গিতভাৱে সেৱা আগবঢ়াই অহা বিবেকানন্দ কেন্দ্ৰই আধ্যাত্মিকতাৰ দিশেৰে আমাৰ সমাজখন আগুৱাই নিয়াত অনবদ্য অৱদান যোগাই আহিছে। দেশজুৰি হাজাৰৰো অধিক বিবেকানন্দ কেন্দ্ৰত নিয়োজিত উৎসৰ্গিত কৰ্মী দলে আগবঢ়াই অহা সেৱাই মানৱাতী ধ্যান ধাৰণাৰে সমাজখনক আগবঢ়াই লৈ যোৱাৰ লগতে সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ আত্মমৰ্যাদা প্ৰতিষ্ঠাত সহায় কৰিছে। 1974 চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলত সেৱা আগবঢ়োৱা বিবেকানন্দ কেন্দ্ৰই মানৱ সেৱীসকলৰ নিস্বাৰ্থ সেৱাৰ বাবে অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত সম্প্ৰতি কন্যাকুমাৰী বিবেকানন্দ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত আৰু
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ স্বীকৃতিপ্ৰাপ্ত ৬৫খন বিদ্যালয়ৰ জৰিয়তে জ্ঞানৰ আলোক বিলাবলৈ সক্ষম হৈছে। মহিলা সবলীকৰণৰ দিশত একাগ্ৰতাৰে নিয়োজিত হৈ বৃত্তিমূলক প্ৰশিক্ষণৰ মাধ্যমেৰে আমাৰ অঞ্চলটোৰ মহিলাসকলক স্বাৱলম্বিতাৰ বাটেৰে খোজ কাঢ়িবলৈ বিগত ৩৫ বছৰ ধৰি লোৱা বিবেকানন্দ কেন্দ্ৰই লোৱা ভূমিকাই উত্তৰ পূৰ্বাঞ্চলত নাৰী সবলীকৰণত ইতিবাচক পদক্ষেপ পেলাইছে। আমাৰ সমাজ জীৱনলৈ বিবেকানন্দ কেন্দ্ৰৰ আন এক উল্লেখনীয় অৱদান হৈছে বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ মাধ্যমেৰে বিগত ২৮ বছৰে বিবেকানন্দ কেন্দ্ৰই জনজাতি সমাজৰ জীৱনধাৰা, সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণ আৰু সংবৰ্ধনত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। আজি বিবেকানন্দ কেন্দ্ৰৰ আনন্দলাই ভৱনৰ ঐতিহাসিক ডিব্ৰুগড় চহৰত উদ্বোধনৰ আমি সকলোৱে সাক্ষী হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰিছোঁ। এক শিক্ষামূলক পদক্ষেপ হিচাপে আনন্দলায়ে ইতিমধ্যে অসমৰ চাহ বাগিচাৰ উঠি অহা প্ৰজন্মৰ লগতে বৃহত্তৰ জনজাতীয় সমাজখনলৈ শিক্ষামূলক সেৱা আগবঢ়াই এক প্ৰশংসনীয় কৰ্মযজ্ঞ আৰম্ভ কৰিছে। বৰ্তমান ৰাজ্যখনত প্ৰতিষ্ঠিত ২২০টা এনে শিক্ষা কেন্দ্ৰই আমাৰ সমাজলৈ সফলতাৰ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। প্ৰশিক্ষিত স্থানীয় যুৱকৰ জৰিয়তে প্ৰদান কৰা দৈনিক পাঠদানে চাহ শ্ৰমিকৰ সন্তান আৰু জনজাতীয় সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক উৎকৰ্ষতা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।